ইহঁতে খেলা-ধূলা কৰি আছে আছে স্যার কিমানটা বাচ্চা আছে 27 একজন ব্রেস্ট ফিডিং ইহাই খালি আছে এই কর্নার ওটা সব ঠিকই থাকে বাচ্চাখিনি আছে না দে কেতিয়ালৈকে কেম্পত যাব পৰা হ'ব ঘৰত যাব পৰা কেতিয়া হ'ব ডেট গৈছে আৰু কেইদিন লাগিব বুথ প্রেসিডেন্ট দিল বুথ প্রেসিডেন্ট বুথ প্রেসিডেন্ট হ্যাঁ চল মানুহখিনি মোক বলা অলপ ৰাস্তাতে দিয়া আপোনাৰ ফোন নম্বৰটো এটা লিখি দিয়ক ঘূৰি যাব মানে আপোনাৰ ফোন নম্বৰ এটা লিখি ফোন নম্বৰ principal আছে আমরা তখন আমি কোন মাইল আমি কোন মাইল আমি তো ভালো কিমান ঘৰ মানুহ আছে মথুৰি ফালে সবাই এমএলএৰ লগত কথা নহিৰা গুইমাৰাৰ ওপৰত যি ব্ৰহ্মপুত্ৰৰ মাথাউৰি আছে সেই মথাউৰিৰ যিখিনি ৰিভাৰ সাইডত পৰিয়াল আছে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ যেতিয়াৰ পৰা পানী বাঢ়িছে তেওঁলোকৰ ঘৰত পানী সোমাইছে আৰু একেবাৰে চাললৈকেও পানী সোমাইছে মানুহখিনি কষ্টত আছে তিনিটা ৰিলিফ কেম্প মই চালোঁ আৰু ৰাস্তাত আহোঁতে বিভিন্ন স্থানত গাড়ী ৰখাই স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিলোঁ ৰিভাৰ সাইডত থকাৰ কাৰণে মানুহখিনিৰ কষ্ট প্ৰত্যেক বছৰে হৈ আছে মই চাওঁ কেনেকৈ মানুহখিনিক সকাহ দিব পাৰি ৰিলিফৰ কথা সুধিছোঁ ৰিলিফ ভাল কৰি পাইছে পিছত ক্ষতিগ্ৰস্ত ঘৰবিলাকৰো তালিকা মই এটা ডিষ্ট্ৰিক্ট বনাব কৈ থৈ যাম যাক যেনেকৈ পাৰোঁ আমি নিশ্চয় সহায় কৰিম স্বাস্থ্য বিভাগ সষ্টম হৈ আছে আৰু আমি বানপানী যোৱাৰ লগে লগে মেগা মেডিকেল কেম্পো কৰিম যাতে মানুহক আমি সহায় কৰিব পাৰোঁ আৰু আমি চকু ৰাখিম যাতে ডায়েৰিয়া কলেৰা আদি বেমাৰ নহয় চাওক মানুহৰ কৃষিভূমি মানুহে এপ্লাই কৰে উদ্যোগিক ভূমিৰ কাৰণে এতিয়া ৰাইজক যদি আমি মাটিৰ ৰিক্লাছিফিকেশ্যন কৰিব নিদিওঁ তেতিয়াও মানুহে বেয়া পায় গতিকে গোটেই কথাখিনি স্থানীয় ৰাইজে মিটিং কৰি আমাক যদি এনেকুৱা পৰামৰ্শ দিয়ে যে এইটো জায়গাত আপোনালোকে ল্যান্ড ৰিক্লাছিফিকেশ্যন নকৰিব তেতিয়া আমি নকৰোঁ কিন্তু সাধাৰণতে জলাশয়সমূহ সেইটোৱে যে চৰকাৰী জলাশয়টো পুতিব নোৱাৰে কিন্তু যি মানুহৰ ম্যাদী পট্টাৰ জলাশয় তাক মানুহে পুতে এতিয়া ম্যাদী পট্টাৰ মাটিত চৰকাৰে হস্তক্ষেপো কৰিব নোৱাৰে কিন্তু যদি পঞ্চায়তৰ মানুহে মিটিং কৰি আমাক কয় যে এইটো ৱেটলেণ্ড কৰি দিয়ক বা এইটো নন ইণ্ডাষ্ট্ৰিয়েল ল্যান্ড কৰি দিয়ক তেতিয়া আমি কৰিব পাৰিম গতিকে আপোনালোকে ৰাইজৰ সচেতনতা বৃদ্ধি কৰি
ৰাইজৰ পৰা স্মাৰক পত্ৰ দিলে মই নন ইণ্ডাষ্ট্ৰিয়েল লেণ্ড কৰি দিব পাৰিম। চাওক, এয়াৰপৰ্টত যিখিনি পানী হৈছে এইখিনি আমি কালপনি দি পানীখিনি ওলাই লৈ যোৱাৰ এটা ব্যৱস্থা কৰিছোঁ আৰু এয়াৰপৰ্টখন বাৰু আমি বচাই ল'ম, কিন্তু বাকীও ৰাইজৰ ক্ষতি হৈছে। গতিকে ৰাইজে অলপ মিটিং এখন কৰি সুস্থিৰ সিদ্ধান্ত লৈ আমাক যদি কয় যে ইয়াৰ এগ্ৰিকালচাৰ লেণ্ড একেবাৰে ট্ৰান্সফাৰ কৰিব নালাগে ইণ্ডাষ্ট্ৰিয়েললৈকে, আমি বন্ধ কৰি দিব পাৰিম। গতিকে অলপ ৰাইজে সচেতনতা সৃষ্টি কৰি ৰাইজে মোক ক'লে হ'ল, কিন্তু মই নিজে কৰিলে আকৌ দুই এজন ৰাইজে মোক বেয়া পাব। সেইটো কাৰণে কাঠৰ দাঁতিৰ কাভাৰ ড্ৰয়িং বনাবৰ কাৰণে গাঁৱত কিমান হাজাৰ কোটি টকা লাগিব। গতিকে চৰকাৰে পুঁজি সাপেক্ষে এতিয়াতো আমি টাউনবিলাকতো কৰিব পৰা নাই। গতিকে কেঁচা ড্ৰেইনবিলাক বচাই ৰখাটো এটা ডাঙৰ কথা। মই ভাৰতৰ বিভিন্ন ৰাজ্যত দেখিছোঁ যে ৰাইজে কেঁচা ড্ৰেইনবিলাক বজাই ৰাখে, কিন্তু কেঁচা ড্ৰেইন পকা কৰি তাত কাভাৰ কৰা সি কিমান হাজাৰ কোটি টকা লাগিব। ইমানটো ৰাজ্য চৰকাৰৰ সম্পদেই নাই। ৰাষ্ট্ৰীয় সমস্যা ঘোষণা কৰিলে বা নকৰিলে, সমস্যা ঘোষণা কৰিতো লাভ নাই, ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব লাগিব। সমস্যা ঘোষণা কৰিলে মই কি পাম তাৰ পৰা? খালি এটা বাৰে বাৰে যেতিয়া ফৰেনৰ পৰা মানুহ আহিব, কম্পিউটাৰ মাৰিব, দেখিব এইটো ৰাষ্ট্ৰীয় সমস্যা, কোনো অসমত নাহা হ'ব। সমস্যা বুলি ক'লেতো নাহিব মানুহ, সমাধান বুলি ক'লেহে আহিব। গতিকে আমাৰ চকুটো আছে কেনেকৈ বানপানীৰ সমস্যাটো আমি সমাধান কৰিব পাৰোঁ। আজি আপোনালোকে চাওক যে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত আজি আপোনালোকে পলাশবাৰীতে চাওক, এই গোটেই মথাউৰিৰ ছাইডত ক'তো পানী তেনেকৈ উঠা নাই। সমস্যাটো ৰিভাৰ ছাইডত হৈ আছে, য'ত মথাউৰিৰ নদীৰ ফালে মানুহ আছে। এইবাৰ বানপানী 2004 চনত 400-300 মথাউৰি ভাঙিছিল, এইবাৰ মাত্ৰ 2-3টা মথাউৰি ভাঙিছে। গতিকে লাহে লাহে আমি সমাধানৰ পথত আগবাঢ়িছোঁ। আমাক পুঁজি লাগে যাতে আমি সমাধান কৰিব পাৰোঁ। সেইকাৰণে এইবাৰো আমি এডিবিৰ পৰা পুঁজি ভাৰত চৰকাৰে আমাক দিছে। বেকীৰ ওপৰত মথাউৰি বনাব, বুঢ়ীদিহিঙৰ ওপৰত মথাউৰি বনাব। ভাৰত চৰকাৰে মোক কৈছে যে আৰু টকা পইচা দিম য'ত য'ত মথাউৰি বনাব। সেইকাৰণে মই সমস্যাৰ চেষ্টা কৰা নাই, মই ৰাষ্ট্ৰীয় সমাধান ঘোষণা কৰিব পাৰি নেকি তাৰ কাৰণে চেষ্টা কৰি আছোঁ। কিন্তু স্যাৰ গুৱাহাটীতো যথেষ্ট এজাক বৰষুণ দিলে গুৱাহাটীত পানীটো যোৱাবাৰ বি বৰুৱা কলেজত উঠিছিল, এইবাৰ উঠা নাই। GS ৰোডত উঠিছিল, এইবাৰ উঠা নাই। গতিকে পানীটো নতুন নতুন জেগাত গৈছে, য'ত য'ত পুৰণা জেগাত গৈছে তাত আমি সমাধান কৰিছোঁ, আকৌ গৈ নতুন জেগাত উঠিছেগৈ। গতিকে পানীক আমি খেদি আছোঁ, পানীয়ে নতুন জেগাত গৈ আছে, আমি আকৌ নতুন জেগাত গৈ আছোঁ। আগতে মই সৰু থাকোঁতে সৰু মটৰীয়া ৰুক্মিণী গাঁৱত একেবাৰে পানী নুঠিছিল, এতিয়া তাত পানী উঠিলে। মই সৰু থাকোঁতে পানী উঠিছিল শিলপুখুৰী গান্ধী বস্তি, তাতে এতিয়া এটোপাল পানীও নুঠে। গতিকে গুৱাহাটী নগৰখন ডাঙৰ হৈ যোৱাৰ লগে লগে সমস্যাবিলাক সমাধান হৈ পৰিৱৰ্তন হৈ গৈ আছে। আমিও খেদি আছোঁ যাক যেনেকৈ পাৰোঁ। কিন্তু এইবাৰ মেঘালয়ত অভিলেখ সংখ্যক বৰষুণ হৈছে, বহুত পানী নামি আহিছে। আৰু গুৱাহাটীত আপোনালোকে চাওক, যোৱা পৰহি বানপানী হৈছে, ক'তো ট্ৰেফিক ৰখা নাই। আজি দিল্লী বোম্বাইৰ পৰিৱেশ চাওক যে আৰ্বান ফ্লাডিঙৰ কি অৱস্থা। গুৱাহাটীততো আমি একেবাৰে ৰাইজক এদিনৰ কাৰণেও ৰাস্তাটো বন্ধ হ'ব দিয়া নাই। GS ৰোড, RG বৰুৱা ৰোড, গোটেই ৰাস্তাবিলাক খোলা আছে। খালি যিখিনি সৰু মটৰীয়া, ৰুক্মিণী গাঁও, হাতীগাঁও আৰু আমাৰ অনিল নগৰ, নবীন নগৰ, এই স্পটকেইটাত আমি কি কৰিব পাৰোঁ চাওঁ। কিন্তু বাকীটো জেগাততো বহুত পানী হোৱা নাই তেনেকৈ। যোৱা বছৰ যিমান বেয়া হৈছিল এতিয়ালৈকে সিমান হোৱা নাই। যোৱা বছৰটো বি বৰুৱা কলেজৰ সন্মুখেদিয়ে গাড়ী নাযায়, এইবাৰতো গাড়ী চলাচল কৰি আছে। দিনে ৰাতিয়ে কথা ক'ব, কথা কৈ থাকিব, তাৰ পৰা ৰাইজৰ কি সুবিধা হ'ব? তেওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে তেওঁ কথা ক'ব, তাৰ পৰা ৰাইজৰ বান বিধ্বস্ত ৰাইজৰ তাৰ পৰা কি লাভ হ'ব? ৰিলিফ পাব নে ঘৰ পাব? গতিকে বিধানসভাৰ অধিৱেশনতকৈও কেনেকৈ আমি সোনকালে মানুহখিনিক ঘৰ বনোৱা টকা দিব পাৰোঁ, কেনেকৈ সোনকালে ৰিলিফ কেম্পৰ পৰা লৈ যাব পাৰোঁ। মন্ত্ৰী বিধায়কসকল বিধানসভাত বহি থকাতকৈ তেওঁলোক আজি গাঁৱে ভূঞে ঘূৰি আছে। কোনটো ভাল আপোনালোকে নিজেই চিন্তা কৰক। আজি ময়ে যদি বিধানসভা থাকিলেহেঁতেন মইতো পলাশবাৰীত আহিব নোৱাৰিলোহেঁতেন। মোক কৈছে জিয়াকুৰত মাটি দিছিলে, মানুহখিনি যাব পৰা নাই, মই এতিয়া SDC আৰু DC লগত কথা পাতিম। আৰু পলাশবাৰী সমষ্টিৰ দখলা, সত্ৰপাৰা, গোটেই অঞ্চলখিনিত কি ধৰণে আমি সহায় কৰিব পাৰোঁ আমি চেষ্টা কৰিম। এতিয়ালৈকে গড়টো 6টা গড় মৰিছে পানীত ডুবি,
বৰ্তমানলৈকে আৰু প্ৰায় ৯৫টা পহু পানীত ডুবি মৃত্যু হৈছে আৰু ৭২টা ৰেভিনিউ চাৰ্কেল পানীত আক্ৰান্ত হৈ আছে কিন্তু সংখ্যাটো প্ৰতিদিনেই পৰিৱৰ্তন হৈ আছে স্যাৰ আমাৰ এইটো অঞ্চলত সেইটো ধনটোতো ৰাইজক পৰিৱৰ্তন কৰিব নিদিয়ে জেজেএমৰ পানীৰ পইচা আমি ড্ৰেইনত চেণ্ট্ৰেলৰ পৰা ১৩০০ কোটি টকা মোক দিয়ে থৈ দিছে বানপানী হোৱাৰ আগতেই এতিয়ালৈকে আমাৰ ইমান খৰচো হোৱা নাই গতিকে বানপানী হোৱাৰ আগতেই চেণ্ট্ৰেল গভৰ্ণমেণ্টে অসম চৰকাৰক ১৩০০ কোটি টকা এই বছৰ দি থৈ দিছে গতিকে আমাৰতো ইমান টকা এতিয়ালৈকে আমি খৰচ কৰিবলগীয়া হোৱাও নাই কাৰণ এইবাৰ আগতে যেনেকৈ গোটেই অসমতে বানপানী হয় এইবাৰ গোটেই অসমতে হোৱা নাই নিৰ্দিষ্ট জিলা কিছুমানত হৈ আছে আমাৰ স্যাৰ যোৱা বছৰ জিয়াকুৰ আদৰ্শ চিকিৎসালয়খন মুকলি কৰা হৈছিল কেশৱ মহন্ত ছাৰে মুকলি কৰিছিল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 70990173